কৰেক্স পাইছে 150 বটল কৰেক্স পাইছে। কৰেক্স মানে কডিন। কডিন আচ্ছা। নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়ো ছাৰ আৰু লগতে আছিল টোপামাটি আৰক্ষী চকীৰ অপূৰ্ব কলিতা ডাঙৰীয়া, তেখেতসকলে মানে অতৰ্কিতে অভিযান চলাই জামলাই চেনিমাৰা গাঁৱৰ পৰা 150 বটল কডিন জব্দ কৰিছে। আচ্ছা। কাৰোবাক আটক কৰিছিল? হয়, আটক কৰিছে, এজনক আটক কৰিছে। কাক কৰিছে? জেহেৰুল ইছলাম ল'ৰাজনৰ নাম। আচ্ছা। চেনিমাৰাত ঘৰ। দীৰ্ঘদিনৰ পৰা চলি হয়, আছে। বহুত দিনৰ পৰাই মানে এইটো অভিযান মানে চলি আছে কাৰবাৰটো। মানে ইয়াৰ আগতে সেই অঞ্চলৰ পৰা কেইবাজনো মানে জেললৈ গৈছে, আহিছে মানে পুনৰাই মানে এনেকুৱা ধৰণৰ মানে হৈ আছে। কথা হৈছে মানে আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যাতে অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু নহয়, সেইবোৰৰ প্ৰতি যাতে প্ৰশাসনে লক্ষ্য ৰাখে, এইটোৱে আমাৰ দাবী। নহয়, এইটো মানে দেখা গৈছে কি জেলৰ পৰা আহি মানে সেই ব্যক্তিসকলৰ দ্বাৰা মানে পুনৰাই মানে আৰু নতুন ল'ৰা মানে সিহঁতৰ গ্ৰুপত ইনক্লুড কৰাই লৈ মানে বিজনেছটো মানে বহল হৈ যায় আছে লাহে লাহে। কৰেক্স পাইছে 150 বটল কৰেক্স পাইছে। কৰেক্স মানে কডিন। কডিন আচ্ছা। নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়ো ছাৰ আৰু লগতে আছিল টোপামাটি আৰক্ষী চকীৰ অপূৰ্ব কলিতা ডাঙৰীয়া, তেখেতসকলে মানে অতৰ্কিতে অভিযান চলাই জামলাই চেনিমাৰা গাঁৱৰ পৰা 150 বটল কডিন জব্দ কৰিছে। আচ্ছা। কাৰোবাক আটক কৰিছিল? হয়, আটক কৰিছে, এজনক আটক কৰিছে। কাক কৰিছে? জেহেৰুল ইছলাম ল'ৰাজনৰ নাম। আচ্ছা। চেনিমাৰাত ঘৰ। দীৰ্ঘদিনৰ পৰা চলি হয়, আছে। বহুত দিনৰ পৰাই মানে এইটো অভিযান মানে চলি আছে কাৰবাৰটো। মানে ইয়াৰ আগতে সেই অঞ্চলৰ পৰা কেইবাজনো মানে জেললৈ গৈছে, আহিছে মানে পুনৰাই মানে এনেকুৱা ধৰণৰ মানে হৈ আছে। কথা হৈছে মানে আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যাতে অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু নহয়, সেইবোৰৰ প্ৰতি যাতে প্ৰশাসনে লক্ষ্য ৰাখে, এইটোৱে আমাৰ দাবী। নহয়, এইটো মানে দেখা গৈছে কি জেলৰ পৰা আহি মানে সেই ব্যক্তিসকলৰ দ্বাৰা মানে পুনৰাই মানে আৰু নতুন ল'ৰা মানে সিহঁতৰ গ্ৰুপত ইনক্লুড কৰাই লৈ মানে বিজনেছটো মানে বহল হৈ যায় আছে লাহে লাহে। কৰেক্স পাইছে 150 বটল কৰেক্স পাইছে। কৰেক্স মানে কডিন। কডিন আচ্ছা। নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়ো ছাৰ আৰু লগতে আছিল টোপামাটি আৰক্ষী চকীৰ অপূৰ্ব কলিতা ডাঙৰীয়া, তেখেতসকলে মানে অতৰ্কিতে অভিযান চলাই জামলাই চেনিমাৰা গাঁৱৰ পৰা 150 বটল কডিন জব্দ কৰিছে। আচ্ছা। কাৰোবাক আটক কৰিছিল? হয়, আটক কৰিছে, এজনক আটক কৰিছে। কাক কৰিছে? জেহেৰুল ইছলাম ল'ৰাজনৰ নাম। আচ্ছা। চেনিমাৰাত ঘৰ। দীৰ্ঘদিনৰ পৰা চলি হয়, আছে। বহুত দিনৰ পৰাই মানে এইটো অভিযান মানে চলি আছে কাৰবাৰটো। মানে ইয়াৰ আগতে সেই অঞ্চলৰ পৰা কেইবাজনো মানে জেললৈ গৈছে, আহিছে মানে পুনৰাই মানে এনেকুৱা ধৰণৰ মানে হৈ আছে। কথা হৈছে মানে আমি প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যাতে অদূৰ ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু নহয়, সেইবোৰৰ প্ৰতি যাতে প্ৰশাসনে লক্ষ্য ৰাখে, এইটোৱে আমাৰ দাবী। নহয়, এইটো মানে দেখা গৈছে কি জেলৰ পৰা আহি মানে সেই ব্যক্তিসকলৰ